Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুটমেন্ট এডভাৰটাইজমেন্ট। তো হেতু হৈছে গুৱাহাটী হাই কোৰ্টৰ ফালৰ পৰা গুৱাহাটী হাই কোৰ্টৰ টোটাল 6টা সিনিয়ৰ পাৰ্সোনেল এসিস্টেন্ট স্টেনোগ্ৰাফাৰ গ্ৰেড 2 পোষ্ট ওলাইছে প্ৰিন্সিপাল সিট অফ দি গুৱাহাটী হাই কোৰ্ট। ঠিক আছে, পে বেন 2 পৰিছে, পে স্কেল হ'ল 22000 to 97000, গ্ৰেড পে 9400 plus other allowances as admissible under the rules. Number of vacancy is indicative only and may vary at the time of final selection on either side. ঠিক আছে, তো বেসিক্যালি এটা এজ অফ নাও 6টা ভ্যাকেন্সিজ ওলাইছে, পিছত গৈ পেলাই বাহিবও পাৰে সিনিয়ৰ পাৰ্সোনেল এসিস্টেন্ট। তো এইটো ক্লাস 2 গেজেটেড পোষ্ট হয়। তো আপোনালোকে যদি চাই গ্ৰেড 2 হয়। ইয়াতে দেখিছে আনৰিজাৰ্ভ ক্যাটেগৰীৰ কাৰণে দুটা আছে পোষ্ট, OBC MOBC কাৰণে তিনটা ৰিজাৰ্ভ, শিডিউল কাষ্টৰ কাৰণে এটা ৰিজাৰ্ভ, শিডিউল ট্ৰাইব প্লেইনছ আৰু শিডিউল ট্ৰাইব হিলছৰ কাৰণে ৰিজাৰ্ভ নাই, কিন্তু আনৰিজাৰ্ভ ক্যাটেগৰীত তেওঁলোকে কম্পিট কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেটটো হ'ল সাবমিশন অফ অনলাইন এপ্লিকেশ্যন আজিৰ পৰা ষ্টাৰ্ট হৈছে 1 মাৰ্চ 2024, আজি 3টা বজাৰ পৰা ষ্টাৰ্ট হ'ব। আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 15 মাৰ্চ 2024 4:30 লৈকে আবেলি। লাষ্ট ডেট অফ পেমেণ্ট অফ ফিটো হ'ল 28 মাৰ্চ 2024 টিল বেংক ট্ৰানজেকশ্যন আৱাৰ। তো 20 তাৰিখলৈকে আছে মাৰ্চৰ লাষ্ট date of fee payment. Age limit to hold maximum age limit 40 years unreserved category karne, baki OBC MOBC karne 43 years maximum upper age limit to, SC karne 45 years, ST pills ST hills karne 45 years aru PWBD karne 50 years. Our candidates belonging to OBC MOBC category shall have to produce non-creamier certificate from the competent authority at the time of document verification. So OBC MOBC candidates সকলৰ কাৰণে non-creamier certificate produce কৰিব লাগিব from competent authority at the time of document verification. ঠিক আছে, document verification ওপৰত। আৰু eligibility criteria টো হ'ল candidates জনৰ bachelor degree থাকিব লাগিব from a recognized university আৰু stenography diploma থাকিব লাগিব in English with minimum speed of 100 words per minute in shorthand and 40 word per minute on a computer. Shorthand 100 word per minute or computer 40 word per minute থাকিব লাগিব। Due weightage shall be given to a law graduate আৰু কোনবা যদি law graduate আছে তেওঁলোকক weightage দিয়া হ'ব বুলি কৈছে। Proof of residency হ'ল candidates must possess a valid registration number of employment exchange for the state of Assam. তো অসমৰ employment exchangeত তেওঁৰ নাম register হ'ব লাগিব proof of residency হিচাপে। আৰু লগতে সিলেকশন প্ৰসিডিয়াৰটো হ'ল স্টেজ 1ত ষ্টেনোগ্ৰাফি টেষ্ট হ'ব, ডিক্টেশ্যন এণ্ড ট্ৰান্সক্ৰিপশ্যন 90 মাৰ্কছৰ, ভইচ টেষ্টিং বিফৰ ডিক্টেশ্যন 2 মিনিটৰ, স্পীড টেষ্ট ইন শ্বৰ্ট হেণ্ড এট এ স্পীড অফ 100 words per minute, total 700 words 7 minutesত। টাইম টু বি গিভেন টু দি কেণ্ডিডেটছ ফৰ টেষ্টিং ইন কম্পিউটাৰ 3 minutes, টাইম ফৰ ট্ৰান্সক্ৰিপশ্যন অফ দি ডিক্টেটেড পৰ্চন ইন কম্পিউটাৰ 20 minutes। ঠিক আছে, তো এইটো ষ্টেজ 1ত হ'ব ষ্টেনোগ্ৰাফি টেষ্ট। ষ্টেজ 2ত হ'ব ৰিটেন এক্সামিনেশ্যন। ৰিটেন এক্সামিনেশ্যন হ'ব ডেছক্ৰিপটিভ টাইপ 100 মাৰ্কছ। তো ইয়াতে মাল্টিপল চইচ কুৱেশ্যনছ নহয়, ডেছক্ৰিপটিভ টাইপ পেপাৰ্ছ থাকিব 2 hours এনচাৰ স্ক্ৰিপ্টছ টেষ্টিং দি ইংলিছ প্ৰফিচিয়েঞ্চি 80 মাৰ্কছ অন দি টাচটোন অফ কম্পজিশ্যন এছে গ্ৰামাৰ এজ ৱেল এজ নলেজ অফ আছামিজ লেংগুৱেজ 20 মাৰ্কছ। ঠিক আছে, ইংলিছ প্ৰফিচিয়েঞ্চি 80 মাৰ্কছ থাকিব, কম্পজিশ্যন আহিব, এছে আহিব, গ্ৰামাৰ আহিব আৰু অসমীয়া লেংগুৱেজৰ নলেজো টেষ্ট কৰিব 20 মাৰ্কছৰ। দ্য ৰিটাৰ্ণ এক্সামিনেশ্যন উইল বি অফ কোৱালিফাইং নেচাৰ এণ্ড মাৰ্কছ অবটেইন দেয়াৰিন উইল নট বি কনচিডাৰ্ড হুৱাইল প্ৰিপেয়াৰিং দি ফাইনেল সিলেক্ট লিষ্ট। তো ৰিটেন এক্সামিনেশ্যনটো এটা কোৱালিফাইং নেচাৰৰ হ'ব। তো ইয়াতে ফাইনেল সিলেকশ্যনৰ কাৰণে এই ৰিটেন এক্সামিনেশ্যন ষ্টেজ 2 মাৰ্কছখিনি কনচিডাৰ কৰা নাথাকিব, জাষ্ট কোৱালিফাই কৰিব লাগিব। আৰু ষ্টেজ 3ত থাকিব ভাইভা ভোজ, ইণ্টাৰভিউ থাকিব 30 মাৰ্কছৰ। এটা পোষ্ট ৰৈ গৈছে 3জনকৈ কেণ্ডিডেটত, মানে 1:3 ৰেচিঅ'ত তেওঁলোকৰ ইণ্টাৰভিউৰ কাৰণে এপিয়াৰ হ'ব লাগিব। মিনিমাম কোৱালিফাইং মাৰ্কছ ইন ভেৰিয়াছ ষ্টেজেছ আৰ এছ ফ'ল'। ষ্টেজ 1ত কোৱালিফাইং মাৰ্কছ হ'ল ষ্টেনোগ্ৰাফি স্কিল টেষ্টত কোৱালিফাইং মাৰ্কছ হ'ল 50% মাৰ্কছ, ডেট ইজ 45 out of 90 marks skill test for appearing in stage 2. তো stage 1ত আপোনালোকে মিনিমাম 50% মাৰ্কছ পাব লাগিব, মানে out of 90 marks 45 marks স্কোৰ কৰিব লাগিব, তেতিয়াহে আপোনালোকে stage 2 লৈ যাব পাৰিব। আৰু stage 2ত কেণ্ডিডেটসকলে 40% মাৰ্কছ ইংলিছত পাব লাগিব লেংগুৱেজ ছেগমেণ্টত, আৰু 32 মাৰ্কছ পাব লাগিব out of 80 marks in order to be considered qualified for appearing in stage 3. তো ইংলিছত মিনিমাম 40% মাৰ্কছ পাব লাগিব, মানে out of 80 marks 32 মাৰ্কছ পাব লাগিব মিনিমাম ষ্টেজ 3 কাৰণে যাবৰ কাৰণে, মানে ইণ্টাৰভিউ ছেশ্যনলৈ চিলেক্ট কৰিবৰ কাৰণে। আৰু বাকী অসমীয়া লেংগুৱেজত 40% মাৰ্কছ পাব লাগিব, মানে 20 মাৰ্কছৰ ভিতৰত 8 মাৰ্কছ আপোনালোকে স্ক'ৰ কৰিব লাগিব, তেতিয়া আপোনালোকে ইণ্টাৰভিউ ভাইভা ভোজৰ কাৰণে চিলেক্ট হ'ব। আৰু ষ্টেজ 3ত কেণ্ডিডেটছ এটলিষ্ট 60% মাৰ্কছ ইন দি ইণ্টাৰভিউ, ডেট ইজ 18 out of 30 ইজ অৰ্ডাৰ টু বি কনচিডাৰ্ড কোৱালিফাইড। আৰু ইণ্টাৰভিউত কোনোবা কেণ্ডিডেটছে যদি 30ৰ ভিতৰত 18 মাৰ্কছ পায়, মানে 60% মাৰ্কছ স্ক'ৰ কৰিব পাৰে, তেতিয়াহে তেওঁলোকক কোৱালিফাইড বুলি ধৰিব। কেণ্ডিডেটছ ইকুৱেল টু 10 times দি ভেকেঞ্চি, ডেট ইজ 1:10 ইন অৰ্ডাৰ
merit in stenography test will be called for appearing in the stage 2 written examination আৰু stage 2 le stage 1 ত এটা পোষ্ট ৰেংছে 10 জন ক্যান্ডিডেটক stenography টেষ্টৰ পৰা stage 2 written examination সিলেক্ট কৰা হ'ব আৰু written examinationৰ পৰা এটা পোষ্ট ৰেগিনছে 1:3 ৰেশিওত মানে তিনি জনকে ক্যান্ডিডেটক ফাইনাল মানে ইন্টাৰভিউলে সিলেক্ট কৰা হ'ব আৰু লিখিছে ফাইনাল সিলেকশন will be made on the basis of total marks obtained by the candidates in the stenography skill test and interview viva voce only তো ফাইনাল সিলেকশন তো বেসিস কৰিব total marks candidate জনে stenography test আৰু interview mark total marks কিমান হয় হেতুৰ ওপৰত ডিপেন্ড কৰিব বাকি written examination যোনটো আছিল stage 2 হেতু এটা কোৱালিফাইং নেচাৰ হ'ব কিন্তু হে মিনিমাম কোৱালিফাইং মাৰ্কস তো পাব লাগিব তেতিয়াহে গুটেইটা ষ্টেজত তেতিয়াহে ক্যান্ডিডেট জনক কনসিডাৰ কৰা হ'ব কোৱালিফাইং মাৰ্কস নাপালেও আপোনালোকক ইয়াতে কনসিডাৰ কৰা নহয় ঠিক আছে where more than one candidate obtain same grade total marks the candidate who obtain more marks in the stenography test will get preference যোনবিলাক ক্যান্ডিডেটে সমান গ্ৰেণ্ড টোটাল মাৰ্কস পাব যি তেতিয়া যদি একে সমান মাৰ্কস পোৱা ক্যান্ডিডেট যদি উলাই গ্ৰেণ্ড টোটাল মাৰ্কসত তেতিয়া হলে stenography টেষ্টত যোনে বেছি মাৰ্কস পাব তেওঁকে preference dia hobo where the marks obtained by such candidates in the stenography test are also same than the candidates who is senior in age will get preference আর stenography test to jodi kunba candidates সমান marks পোৱা উলাই higher marks পোৱাৰ ক্ষেত্ৰটো তেতিয়া হলে যোনজনৰ বয়স বেছি seniority থাকিব এজত তেওঁকে preference দিয়া হ'ব বুলি লিখিছে আৰু এপ্লাই কৰিব হলে before applying online candidates must possess a valid email id থাকিব লাগিব mobile number থাকিব লাগিব এইটা mandatory হয় registrationৰ কাৰণে এপ্লাই কৰাৰ টাইমত আৰু email id should be keep active email id to active ৰাখিব লাগিব ইমেল পঠিয়াই থাকিব সিস্টেমে ইম্পৰ্টেন্ট ইনফৰমেশন বিলাক আপোনালোকে ইমেলতে পাব ৰেজিষ্ট্ৰেচন কোড আৰু ইমেল may not be delivered hence the candidates are requested to note down the registration code to আপোনালোকে নোট ডাউন কৰি থব কেতিয়াবা ইমেল প্ৰবলেম হ'ব পাৰে অনলাইন মানে ইন্টাৰনেট ইস্যুৰ কাৰণে আৰু লগতে যোনটো অফিচিয়েল ওয়েবসাইট আছে www.ghconline.gov.in হেতুত ক্লিক কৰি অনলাইন এপ্লিকেশনটো ফিল কৰিব পাৰিব সিনিয়ৰ পাৰ্সোনেল এসিস্টেন্ট stenography grade 2 in the principal seat of the Guwahati High Court কাৰণে প্ৰথমতে নতুন ৰেজিষ্ট্ৰেচন কৰিব লাগিব সাবমিশন কৰিব লাগিব আপোনালোকে অফিচিয়েল ওয়েবসাইটটোত গুৱাহাটী হাই কোৰ্টৰ অফিচিয়েল ওয়েবসাইটত গলে এখিনি ইনফৰমেশন পাই যাব ঠিক আছে বাকি এখিনি আৰু ফটো সিগনেচাৰ এইবিলাকৰ ওপৰত ইনফৰমেশন আছে হেখিনি আপোনালোকে ওয়েবসাইটতে পাই যাব এখিনি বস্তু বেছিকৈ এটা এক্সপ্লেইন নকৰো আৰু এপ্লিকেশন ফি টু লাইছো এপ্লিকেশন ফি টু আপোনালোকৰ এসসি এসটি প্লেস এসটি হিলছৰ কাৰণে 250 আৰু জেনাৰেলৰ আৰু ওবিসি এমওবিসি কাৰণে 500 Persons with benchmark disability need not pay any fees. ঠিক আছে যি সকল PWBD candidates আছে তেওঁলোকৰ এপ্লিকেশন ফিস নাই টার্মস এন্ড কন্ডিশনস কিছুমান আছে হেখিনি আপোনালোকে অফিচিয়েল ওয়েবসাইটত গৈ পেলাই পাই যাব ইয়াতে বেলেগ আৰু একো ক'বলগীয়া নাই মই জাস্ট এখিনি জনাবৰ কাৰণে ভিডিওটো বনালো বাকি মানে আছে গুৱাহাটী হাই কোৰ্টৰ এটো ৰিক্ৰুটমেন্ট আছে কোনবা যদি এলিজিবল আৰু ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে তেওঁলোকে এপ্লাই কৰিব পাৰে বাকি এটোৰ বাহিৰে এতিয়া বৰ্তমান কেইটামান এভেইলেবল কোৰ্सेছ আছে তো আপোনালোকে এই কোৰ্সখিনিৰ উপৰত এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত পাই যাব এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰিব এভেইলেবল কোৰ্সেছ বিলাক হল APSC CC প্ৰিলিমিনাৰী 2023 ফুল কোৰ্স এটা এভেইলেবল আছে 450 रुपीसত আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এসিস্টেন্টৰ ফুল কোৰ্স এটা এভেইলেবল আছে 450 रुपीसত APSC চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্স এটা আছে ₹350 আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2023 ফুল কোৰ্স আছে 450 रुपीसত উইমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ ষ্টেটিষ্টিক্যাল এসিস্টেন্টৰ ফুল কোৰ্স এটা আছে 400 रुपीसত আৰু আসাম পুলিচৰ ফুল কোৰ্স আছে 450 रुपीसত এই কোৰ্স কিটা যদি কোনোবাই ল'ব বিচাৰে এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত যোনটো WhatsApp নাম্বাৰ মই পিন কৰি দিছো সেই WhatsApp নাম্বাৰটোত মোক মেছেজ কৰি জনাওক যে যোনটো কোৰ্স লাগে হেতু কোৰ্সৰ ওপৰত মই ডিটেইলছ আৰু লগতে পেমেন্ট ডিটেইলছ দি দিম পেমেন্ট কৰাৰ লগে লগে আপোনালোকে WhatsAppতে গোটেই ষ্টাডি মেটেৰিয়েলছখিনি PDF ফৰ্মেটত পাই যাব কোনবা যদি ইন্টাৰেষ্টেড আছে এই কোৰ্স গিটাৰ ওপৰত তেতিয়ালে মোক WhatsApp নাম্বাৰটো জনাওক WhatsApp নাম্বাৰটো এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত দি দিছো এবাৰ WhatsApp নাম্বাৰটো ডিক্টেট কৰি দিছো 9706557851 9706557851 এই WhatsApp নাম্বাৰটোত মোক মেছেজ কৰি জনাওক কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে মই আপোনালোকক তেনেকৈ প্ৰভাইড কৰিম বাকি মানে আসলে এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফ্যামিলি ফ্ৰেন্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলৈ পুনৰ এটা নতুন ভিডিওলৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম